কেৰালাত অপ্ৰতিৰোধ্য অসমৰ কালাৰিপায়টো খেলুৱৈ সোণসহ অসমৰ 2টা পদক দখল অসম দললৈ দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান অসম কালাৰিপায়টো সন্থাৰ শুভেচ্ছা যোৱা 30 মেৰ পৰা 1 জুনলৈ কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হয় 17 সংখ্যক ৰাষ্ট্ৰীয় কালাৰিপায়টো চেম্পিয়নশ্বিপ 2025 NNCB ষ্টেডিয়ামত ইণ্ডিয়ান কালাৰিপায়টো ফেডাৰেশ্যনে আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে 28খন ৰাজ্যৰ প্ৰায় 2000 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অসমে অৰ্জন কৰিলে সোণসহ 2টা পদক হাই কিক ইভেণ্টত অভিজ্ঞান কাশ্যপে জয় কৰিলে সোণৰ পদক আনহাতে কাইপুৰু 60 কেজি তলৰ ইভেণ্টত আদলা দানিছ ৰাৱে জিনিলে ৰূপৰ পদক তদুপৰি অসমৰ কালাৰিপায়টো দলে লাভ কৰিলে দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান ডিঙিত মেডেল পিন্ধি হাতত দ্বিতীয় ৰানাৰ্ছ আপৰ ট্ৰফি লৈ অসমৰ খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক খেলো ইণ্ডিয়া ইউথ গেমছ 2026ৰ বাবে খেলুৱৈক কৰা হ'ব বাছনি পদক জয়ীৰ উপৰি ৰেংকিঙৰ ওপৰত ভিত্তি কৰি অসমৰ কেইবাগৰাকীও খেলুৱৈ খেলো ইণ্ডিয়া ইউথ গেমছ 2026ৰ বাবে বাছনি লাভ কৰাৰ আছে পূৰ্ণ সম্ভাৱনা অসম দলটোৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিলে অসম কালাৰিপায়টো সন্থাৰ সম্পাদক পাপু খানে তেওঁ দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান লাভ কৰাৰ বাবে অসম দলটোক জনাইছে শুভকামনা উল্লেখ্য যে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিলে অভিজ্ঞান কাশ্যপ সপোন জ্যোতি ভৰালী হৰিপ্ৰিয়া বনিয়া জিদনুৱাৰ বেগম নিখিল পলৱন দাস আদলা দানিছ ৰাও ৰামেশ্বৰ বৰা আবুল হুছেইন ফাকৰুল ইছলাম মনীষ দেৱ হংসৰাজ কোট আৰু সৌৰজিনা খাতুন ইফালে অসমৰ কালাৰিপায়টো দলৰ সৈতে মত বিনিময় কৰে কেৰালাৰ NNCB ষ্টেডিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ঢিং এক্সপ্ৰেছ হিমা দাসে কেৰালাত অসমৰ খেলুৱৈসকলক লগ পাই আনন্দিত হৈ পৰিল তাৰকা দৌৰবিদগৰাকী কালাৰি দলটোক প্ৰতিযোগিতাৰ বাবে ঢিং এক্সপ্ৰেছে জনালে শুভকামনা ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ কালাৰিপায়টো খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য News Desk Report, Gogo Sports, Annie. ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 website www.aipguwahati.in